ৰাম ৰাম এইফালে মাছ পাতত দিছিলে জেউৰা গোজ কৰি বৰ্তমান আজৰি হৈ গ'লোঁ। এতিয়া জানমণিয়ে ভাত দিছে বোলে, ভাতটো খাই লওঁ বন্ধুসকল। মানে এতিয়া যিহেতুকে 12টা বাজিলে, এতিয়া লাহেকৈ ঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ। ভাতমুঠি খাই লওঁ। মোৰ বাসন্তী ইয়াতে আছে, লিখা আছে চক জয় বজৰংবলী, অসমীয়া লাহন। এতিয়া লাহেকৈ ভাতটো খাই লওঁ, ভিতৰলৈ সোমাই যাম। প্ৰথমে হাত ভৰিকেইটা ধুই লওঁ, তাৰপিছত আকৌ লগ পাম আপোনালোকক। যিহেতুকে দেখিছেনে অৱস্থা কি হৈ আছে, একদম অৱস্থা বেয়া হৈ আছে। গা চা নুধুওঁ, এতিয়া হাত ভৰিকেইটা ধুই লওঁ। হাত ভৰিকেইটা ধুই ভাতটো খাই লওঁ। খাই বৈ আকৌ বাঁহ কাটিব লাগিব। বাঁহ চাহ কাটি মেলি আজৰি হৈ একেবাৰে গধূলা সময়ত গা ধুম বন্ধুসকল। সেইটো কাৰণে হাত ভৰিকেইটা ধুই লাহেকৈ ভাতকেইটা খাই লওঁ। হাত ভৰি ধুই আহি চিধাই পাই গৈছোঁ ভাতৰ পাতি। চক কিমান ধুনীয়াকৈ ভাত সজাই ৰাখিছে। এইফালে ভাত, এইফালে মাছ বইল, আৰু এয়া মাছ বইলে হয় যিহেতুকে। মাছ আৰু কি শাক দিছিলে জানো এইটো আজি মই চিনি নাপাওঁ, মই গম নাপাওঁ যিহেতুকে দেখা নাই। আৰু এইফালে মাছ পাতত দিয়া আৰু জলকীয়া। বাৰু বন্ধুসকল ভাতটো খাই লওঁ নহয় জানো। আপোনালোকে ভাত খালে বা নাই খোৱা, যদিও বা নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অকণমান মনোৰঞ্জন লওক। ব'লক তেতিয়া আজি ভাত খোৱা ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাওক, বন্ধুসকল ভাত যিহেতুকে লৈ ল'লোঁ, এতিয়া এইফালে গিলাচত পানীটো বাকি লওঁ। গৰম যি পৰিছে। এইফালে লৈ ল'লোঁ চালাড, এইফালে নেমু, এইফালে চালাড, কুন্দুলি আৰু তিয়ঁহ, আৰু এইফালে মাছ পাতত দিয়া, আৰু এইফালে আছে মাছ বইল। শ্ৰীৰাম ৰাম, নেমু এচাপাত নামাৰিলে মানে গৰমত খাই ভাল নালাগিব। অঁ বন্ধুসকল, পুৰৈ শাক আনি থৈছিলোঁ। পুৰৈ মনত পৰিলে, এই পুৰৈ শাক। ৰাম ৰাম, এইফালে মাছ পাতত দিছিলে। গৰম কেনেকৈ দিছে বন্ধুসকল আপোনালোকৰ ছাইডত? আমাৰ ইয়াত কিন্তু তামাম দি আছে। আজি কিমান দিন যে বৰষুণৰ মুখ দেখা নাই।
এনেধৰণে পুৰৈ শাকটো মাছৰ লগত বইল কৰি কোনে কোনে খাই ভাল পায় জনাবচোন দেই। মই কিন্তু বিৰাট ভাল পাওঁ। সৰু সৰু মোৱা দনিকণা মাছকেইটা সমান হ'ব নোৱাৰে মানে। মজা লাগিলে পুৰৈ শাক আৰু মোৱা মাছৰ বইল মাছ পাতত দিয়া বিৰাট টেষ্টফুল লাগিলে, যিহেতুকে চালাড লগত লৈ লৈছিলোঁ মজা। বাৰু বন্ধুসকল, এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই।